নমস্কাৰ আপোনালোক সকলোকে ই-কুহিপাতৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিজ্ঞান শাখাৰ MCQ সিৰিজৰ পাৰ্ট 2। এই পাৰ্ট 2 2020 বৰ্ষৰ APSC প্ৰিলিমছত অহা বিজ্ঞান শাখাৰ প্ৰশ্নসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আহক আজি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে which of the following disease is not caused by virus? তলত দিয়া কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা নহয় সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এন্থ্ৰেক্স। এই এন্থ্ৰেক্স ৰোগটো হৈছে এটা সংক্ৰমিত ৰোগ যি বেক্টেৰিয়াৰ পৰা হয়। এই এন্থ্ৰেক্স ৰোগটো হোৱা বেক্টেৰিয়াটোৰ নাম হৈছে বেচিলাছ এন্থ্ৰেচিছ। এই এন্থ্ৰেক্স ৰোগটো চাৰিটা ফৰ্মত ইয়াক হোৱা দেখা যায়, যেনে স্কিন, লাংছ, ইন্টেষ্টিনেল ইনজেকশ্যন। এই এন্থ্ৰেক্স ৰোগটো কেনেকৈ সংক্ৰমিত হয় আপোনালোকে এই ছবিখনলৈ চালে বুজিব পাৰিব। এই এন্থ্ৰেক্স ৰোগটো হোৱা বেচিলাছ এন্থ্ৰেচিছ নামৰ বেক্টেৰিয়াটোৱে আমাৰ চাৰিওফালৰ পৰিৱেশত কিছুমান এন্থ্ৰেক্স স্প'ৰ্ছ প্ৰডিউচ কৰিব পাৰে আৰু এই এন্থ্ৰেক্স স্প'ৰ্ছবিলাকৰ সংস্পৰ্শলৈ যদি কোনো জীৱ বা মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহে তেতিয়া এই এন্থ্ৰেক্স ৰোগটো সংক্ৰমিত হ'ব পাৰে। এই এন্থ্ৰেক্স ৰোগটো জীৱ-জন্তুৰ শৰীৰত হোৱাও আমি দেখিবলৈ পাওঁ। ইয়াৰ কিছুমান লক্ষণ হৈছে জীৱ-জন্তুৰ মুখত ঘাঁ লগা, তেজ ওলোৱা এনে কিছুমান লক্ষণ এই এন্থ্ৰেক্স ৰোগটো হ'লে আমি দেখিবলৈ পাওঁ। আৰু এই এন্থ্ৰেক্স ৰোগটো হৈ থকা জীৱ-জন্তুৰ সংস্পৰ্শ যদি মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহে বা মল-মূত্ৰ আদি মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহে তেতিয়াও এই এন্থ্ৰেক্স ৰোগটো সংক্ৰমিত হোৱা আমি দেখিবলৈ পাওঁ। আৰু অন্যহাতে এই এন্থ্ৰেক্স ৰোগটো মানুহৰ শ্বাস-প্ৰশ্বাসৰ যোগেদি এন্থ্ৰেক্স ৰোগটো সংক্ৰমিত হ'ব পাৰে। Plants growing under direct sunlight are known as heliophytes. What do we call the plants growing under shades? ইয়াত সোধা হৈছে যিবিলাক উদ্ভিদ সূৰ্যৰ ৰশ্মিৰ সহায়ত বিকশিত হয় সেইবিলাকক হেলিঅফাইট বুলি কোৱা হয় আৰু আন কিছুমান উদ্ভিদ যিবিলাক কম সূৰ্যৰ ৰশ্মিটো বিকশিত হ'ব পাৰে সেইবিলাক উদ্ভিদৰ নাম কি ইয়াত সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জিঅ'ফাইট। যিবিলাক উদ্ভিদ কম সূৰ্যৰ ৰশ্মিৰ ফলতো বিকশিত হ'ব পাৰে সেইবিলাক উদ্ভিদক কোৱা হয় জিঅ'ফাইটছ বা হেলিঅফোবাছ, ফটোফোবাছ বা শ্বেড লাভিং প্লেণ্টছ বুলিও কোৱা হয়। এই হেলিঅফাইটছ যিবিলাকে সূৰ্যৰ ৰশ্মিৰ ওপৰত নিৰ্ভৰ কৰিহে বিকশিত হ'ব পাৰে সেইসমূহৰ তুলনাত এই জিঅ'ফাইটসমূহত ফটোচিন্থেটিক ইউনিটসমূহ বেছিকৈ পোৱা যায় আৰু সেয়েহে এই জিঅ'ফাইটসমূহে এনাৰ্জি কনজাৰভেশ্যন অৰ্থাৎ শক্তি সংৰক্ষণ কৰিব পাৰে যাৰ ফলত ই কম সূৰ্যৰ ৰশ্মি পালেও বিকশিত হ'ব পাৰে। ইয়াত কিছুমান জিঅ'ফাইটছৰ নাম দিয়া হৈছে যেনে কেৰট, beetroot, spinach. Wooden doors often swell up and get stuck during rainy season, which this is due to the phenomena of. ইয়াত সোধা হৈছে বৰষুণৰ বতৰত কেতিয়াবা আমি দেখিবলৈ পাওঁ যে আমাৰ ঘৰৰ দুৱাৰসমূহ ফুলি গৈছে বা লাগি ধৰিছে এনে কিছুমান অৱস্থা আমি দেখিবলৈ পাওঁ। এনে অৱস্থাসমূহ কোনটো পৰিঘটনাৰ ফলত হোৱা আমি দেখিবলৈ পাওঁ সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইম্বিবিশ্যন। এই ইম্বিবিশ্যন হৈছে পানীৰ কণাসমূহৰ অৱস্থিতিৰ ফলত হোৱা এটা শোষণ প্ৰক্ৰিয়া। এই ইম্বিবিশ্যনটোক এটা স্পেচিয়েল টাইপ অফ ডিফিউজন বুলিও কোৱা হয়। প্ৰথমে আমি চাই লওঁ এই ডিফিউজন প্ৰক্ৰিয়াটো কেনেকৈ হয়। আপোনালোকে এই ছবিখনত দেখিবলৈ পাইছে ইয়াত পানীৰ ভিতৰত কিছুমান কণাৰ অৱস্থিতি দেখিবলৈ পাইছোঁ আৰু ইয়াত দুটা অংশ হিচাপে পোৱা গৈছে। ইয়াত হাই কনচেন্ট্ৰেশ্যন আছে, ইয়াত ল' কনচেন্ট্ৰেশ্যন আছে, অৰ্থাৎ ইয়াত কণাসমূহৰ ঘনত্বটো বেছি আৰু ইয়াত কম ঘনত্ব পোৱা গৈছে আৰু এই হাই কনচেন্ট্ৰেশ্যন আৰু ল' কনচেন্ট্ৰেশ্যন হোৱাৰ বাবে ইয়াত এটা গ্ৰেডিয়েণ্টৰ ফৰ্ম হ'ব আৰু এই কণাসমূহে এই হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ গতি কৰিব বিচাৰিব যাতে এই কণাসমূহে এটা ইকুইলিব্ৰিয়াম ষ্টেট অৰ্থাৎ এটা সাম্য অৱস্থা পাব পাৰে। এই গোটেই প্ৰক্ৰিয়াটোকে আমি ডিফিউজন বুলি কওঁ। এই ইম্বিবিশ্যনটো ডিফিউজনৰে এটা টাইপ হয়। ইয়াত আপোনালোকে দেখিবলৈ পাইছে পাত্ৰৰ পানীৰ ভিতৰত কিছুমান শুকান পাৰ্টিকলছ ৰখা হৈছে আৰু এঘণ্টাৰ পিছতেই এই শোষণ প্ৰক্ৰিয়াটোৰ ফলতেই এই শুকান পাৰ্টিকলছবিলাক ফুলি যোৱা আমি দেখিবলৈ পাইছোঁ। এই গোটেই প্ৰক্ৰিয়াটো এই ইম্বিবিশ্যনৰ ফলতেই হয় যিটো আমি বৰষুণৰ বতৰত আমাৰ ঘৰৰ দুৱাৰসমূহতো হোৱা আমি দেখিবলৈ পাওঁ। The maximum number of individuals that can be supported by a given environment is called.
ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেৰিং কেপাচিটি। এটা নিৰ্দিষ্ট পৰিৱেশত সেই পৰিৱেশটোত থকা উপাদানসমূহৰ ক্ষমতা অনুযায়ী সৰ্বাধিক কিমান সংখ্যক জীৱক ধৰি ৰাখিব পাৰে সেই ক্ষমতাটোৱে হৈছে কেৰিং কেপাচিটি। এই পৰিৱেশটোত থকা জীৱসমূহৰ সংখ্যা যদি এই কেৰিং কেপাচিটিতকৈ বেছি বাঢ়ি যায় তেতিয়া এই পৰিৱেশটোত বিভিন্ন বিশৃংখলতাৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ। এইটোৱে হৈছে কেৰিং capacity of an given environment. The inert gas abundantly found in earth crust is ইয়াত সোধা হৈছে পৃথিৱীৰ ভূতত্ত্বত কোনটো অসক্ৰিয় গেছ আটাইতকৈ বেছিকৈ পোৱা যায় সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আৰ্গন। পৃথিৱীৰ ভূতত্ত্বত পোৱা আটাইতকৈ বেছিকৈ পোৱা ইনাৰ্ট গেছটো হৈছে আৰ্গন। এই ইনাৰ্ট গেছ বুলি কোৱা কাৰণটো হৈছে এই গেছবিলাক অসক্ৰিয় অৱস্থাত পোৱা যায় অৰ্থাৎ ইনএক্টিভ ফৰ্মত থাকে। ই অন্য কোনো এলিমেণ্টৰ লগতে ই কোনো কেমিকেল ৰিয়েকশ্যন নকৰে, সেয়েহে ইয়াক আমি ইনাৰ্ট গেছ বুলি কওঁ। এই ফিগাৰটোৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আমাৰ পৃথিৱীৰ ভূতত্ত্বত থকা উপাদানসমূহ কিমান পৰিমাণত পোৱা যায়। The filament string of an electric bulb is made of ইয়াত সোধা হৈছে এটা ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট ষ্ট্ৰিংটো কোনটো মেটেলেৰে গঠিত। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি টাংষ্টেন। এই টাংষ্টেন মেটেলটো পিৰিয়ডিকেলি ইয়াৰ নাম্বাৰটো হৈছে 74 অৰ্থাৎ ইয়াৰ এটমিক নাম্বাৰটো হৈছে 74 আৰু ইয়াৰ চিম্বলটো হৈছে W। আৰু এই টাংষ্টেন মেটেলটো ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্টত ইউজ কৰাৰ মেইন কাৰণটো হৈছে ইয়াৰ মেল্টিং পইণ্টটো বহুত হাই হয় অৰ্থাৎ ইয়াৰ মেল্টিং পইণ্টটো এৰাউণ্ড 3422 ডিগ্ৰী চেলচিয়াছ হয় আৰু ইমান হাই মেল্টিং পইণ্ট থকাৰ কাৰণে এই মেল্টিং পইণ্টটো পোৱাৰ আগতেই হাই তাপমাত্ৰা এটা ই পাব পাৰে আৰু যাৰ ফলত ই লাইট প্ৰডিউচ কৰিব পাৰে। এই বিশেষত্বটোৰ কাৰণে এই টাংষ্টেন মেটেলটো ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্টত ব্যৱহাৰ কৰা হয়। Which of the following is an egg laying mammal? ইয়াত সোধা হৈছে তলৰ কোনটো স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্লেটিপাছ। আমি এই জীৱসমূহক দুটা ভাগত আমি পাব পাৰোঁ। এটা কোৱা হয় ভিভিপৰাছ, যিবিলাক জীৱই কেঁচুৱাৰ জন্ম দিয়ে সেইবিলাকক কোৱা হয় ভিভিপৰাছ আৰু আনটো হৈছে অভিপেৰাছ আৰু এইবিলাক হৈছে যিবিলাক জীৱই কণী পাৰে সেইবিলাকক কোৱা হয় অভিপেৰাছ। আৰু আমি ইয়াত পোৱা প্লেটিপাছটো এইটো হৈছে এগ লেয়িং মেমেল, গতিকে আমি ইয়াক ক'ব পাৰোঁ ই এটা অভিপেৰাছ মেমেল। এই অভিপেৰাছ মেমেল বিলাক হৈছে প্লেটিপাছ আৰু আন এটা নাম আপোনালোকে মনত ৰখাটো দৰকাৰ অভিপেৰাছ মেমেল যেনে ইকিডনা, এইটো হৈছে এটা অভিপেৰাছ মেমেল। A man suddenly encounters a tiger in the jungle and his heartbeat goes up, blood pressure increases and gets nervous. Which hormone is released more at this point in his body? ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এড্ৰিনেলিন। যেতিয়া আমি যিকোনো এটা জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হওঁ তেতিয়া আমাৰ শৰীৰত থকা এড্ৰিনেল গ্ৰন্থিৰ পৰা এই এড্ৰিনেল হৰমনটো নিক্ষৰণ হয় আৰু যাৰ ফলত আমি ভয়ৰ অনুভৱ এনেকুৱা ধৰণৰ কিছুমান অনুভৱ আমাৰ শৰীৰত সৃষ্টি হয়। ইয়াৰ ফলত আমাৰ শৰীৰৰ ব্লাড চুগাৰ লেভেলটো বাঢ়ি যায় পাওঁ আৰু আমাৰ শৰীৰৰ উষ্ণতাও বৃদ্ধি হয়। এই এড্ৰিনেলিন হৰমনৰ এনেবোৰ ক্ৰিয়াৰ ফলতেই তাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ বডিত সৃষ্টি হ'ব পাৰে। Why is the flash of lightning seen before the sound of thunder is heard? ইয়াত সোধা হৈছে যেতিয়া আমি আকাশত মেঘে গৰজা শুনো তেতিয়া সেই মেঘে গৰজাৰ শব্দতকৈ বিজুলীৰ পোহৰটো আগতেই দেখিবলৈ পাওঁ। এনে হোৱাৰ মূল কাৰণটো কি সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিকজ লাইট ট্ৰেভেলছ ফাষ্টাৰ দেন চাউণ্ড। এনে এক পৰিঘটনাৰ মূল কাৰণটো হৈছে শব্দৰ গতিবেগতকৈ পোহৰৰ গতিবেগটো বেছি হয়। সেই মেঘে গৰজাৰ শব্দৰ আগতেই বিজুলীৰ পোহৰটোৰ আমাৰ চকুত আহি পৰেহি, সেয়েহে বিজুলীৰ পোহৰটোৰ আগতেই দেখিবলৈ পাওঁ। বায়ুত শব্দৰ গতিবেগটো হৈছে 300 মিটাৰ পাৰ ছেকেণ্ড আৰু অন্যহাতে পোহৰৰ গতিবেগটো হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। Which of the following is responsible for blood clotting? ইয়াৰ তলত দিয়া কোনটোৱে আমাৰ শৰীৰত তেজ গোট মৰা প্ৰক্ৰিয়াটোত সহায় কৰে সেইটো সোধা হৈছে।
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্লেটলেট। আমাৰ শৰীৰত কেতিয়াবা ঘাঁ লাগি তেজ ওলালে বা দুখ পালে অলপ সময়ৰ পিছতে আমি তেজ গোট মৰা আমি দেখিবলৈ এনে হোৱাৰ মূল কাৰণটো হৈছে আমাৰ তেজত থকা কিছুমান প্লেটলেটছ বুলি কোৱা হয় সেই প্লেটলেটছ বিলাকে আহি এই গোটেই প্ৰক্ৰিয়াটো হোৱাত সহায় কৰে। আপোনালোকে এই ছবিখনলৈ চালে গম পাব আমাৰ তেজত কিছুমান কোষ থাকে যে এবিধ হৈছে ৰেড ব্লাড চেলছ যাক লোহিত ৰক্ত কণিকা বুলি কোৱা হয় আৰু আন কিছুমান কোৱা হয় প্লেটলেটছ বুলি কোৱা হয়। ৰেড ব্লাড চেলছ আৰু প্লেটলেটছ এই দুটাৰ মাজতে এটা পাৰ্থক্য আছে। এই প্লেটলেটছ বিলাক সাধাৰণতে এই ৰেড ব্লাড চেলছ বিলাকতকৈ আকাৰটো সৰু হয় আৰু এই দুইটাই লগ লাগিয়ে এই গোটেই প্ৰক্ৰিয়াটো হোৱাত সহায় কৰে। নাৰ্ভ চেলছ আৰ কল্ড এজ, ইয়াত সোধা হৈছে নাৰ্ভ চেল অৰ্থাৎ স্নায়ু কোষবিলাকক আন কি নামেৰে জনা যায় সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নিউৰন। এই নাৰ্ভ চেলসমূহ যাক আমি স্নায়ু কোষ বুলি কওঁ এইবিলাক হৈছে কিছুমান ইলেক্ট্ৰিকেলি এক্সাইটেবল চেল যিয়ে আমাৰ শৰীৰত এটা অংশৰ পৰা আন এটা অংশলৈ বাৰ্তাসমূহ কঢ়িয়াই নিয়াত এই নিউৰন চেলবিলাকে সহায় কৰে। এনে কিছুমান সংবেদনশীল নিউৰন উদ্দীপনাৰ সৃষ্টি হোৱাত সহায় কৰে। এটা নিউৰন চেলটো কেনেকুৱা হ'ব পাৰে আপোনালোকে এই ফিগাৰটো চালে গম পাব। ইয়াৰ এই গোটেই অংশটোক চেল বডি কোৱা হয় আৰু ইয়াত এটা নিউক্লিয়াছ এটা পোৱা যায় বা হিপাৰ নিচিনা কিছুমান অংশ আমি দেখিবলৈ পাইছো এইবিলাকক কোৱা হয় ডেনড্ৰাইটছ আৰু এই ডেনড্ৰাইটছৰ জৰিয়তে এই নিউৰন চেলটোৱে আমাৰ শৰীৰত সেই বাৰ্তাসমূহ সংগ্ৰহ কৰিব পাৰে আৰু তাৰ পাছত সেই বাৰ্তাসমূহে এই গোটেই অংশটো যাক আমি এক্সন বুলি কওঁ সেই এক্সনৰ জৰিয়তে ই কঢ়িয়াই নিয়ে আৰু অৱশেষত ইয়াৰ যোনটো শেষৰ অংশটো যাক এক্সন এণ্ডিং বুলি কোৱা হয় এক্সন এণ্ড্ৰিয়েনে সংগ্ৰহ কৰে আৰু তাৰ পিছতে ইয়াৰ পৰা ওলাই আহি অন্য নাৰ্ভ চেললৈ ই স্থানান্তৰিত হয়। এনেকৈয়ে আমাৰ শৰীৰৰ বাৰ্তাসমূহ এটা অংশৰ পৰা আন এটা অংশলৈ স্থানান্তৰ কৰাত এই নাৰ্ভ চেলবিলাকে সহায় কৰে। হেপাটাইটিছ ইজ এ ডিজিজ অফ, এই হেপাটাইটিছ ৰোগটো ক'ত হয় সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লিভাৰ। এই হেপাটাইটিছ ৰোগটো হ'লে প্ৰধানকৈ লিভাৰৰ ক্ষতি হোৱা আমি দেখিবলৈ পাওঁ। লিভাৰ হৈছে আমাৰ শৰীৰৰ এটা অতি প্ৰয়োজনীয় অংগ যাৰ সহায়ত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ কাৰ্য হোৱাত সহায় কৰে, যেনে আমাৰ শৰীৰত থকা তেজসমূহক চাফা কৰি ৰখাত সহায় কৰে আৰু কিছুমান সংক্ৰমিত ৰোগৰ পৰা আমাৰ শৰীৰটোক বচাই ৰখাত লিভাৰে সহায় কৰে। যেতিয়া এই হেপাটাইটিছ ৰোগটো হোৱা আমি দেখিবলৈ পাওঁ তেতিয়া এনে কিছুমান কাৰ্যসমূহ বাধা পোৱা আমি দেখিবলৈ পাওঁ। লিভাৰ চিক্ৰেটছ, ইয়াত সোধা হৈছে লিভাৰে কেনেকুৱা ধৰণৰ পদাৰ্থ নিক্ষৰণ কৰে এইটো সোধা হৈছে। ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাইল। এই বাইল হৈছে এই ডাইজেষ্টিভ ফ্লুইড অৰ্থাৎ ই আমাৰ শৰীৰত হোৱা পাচন প্ৰক্ৰিয়াত সহায় কৰা এবিধ তৰল পদাৰ্থ। ই আমাৰ শৰীৰত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ এইবিলাকৰ মেটাবলাইজ কৰে আৰু আমাৰ শৰীৰত ভিটামিন, গ্লাইক'চিন এনে কিছুমান পদাৰ্থ ষ্ট'ৰ কৰাতো ই সহায় কৰে। আমাৰ শৰীৰৰ তেজত থকা কিছুমান অপদাৰ্থসমূহ আঁতৰাই ৰখাতো ই সহায় কৰে আৰু আমাৰ শৰীৰৰ স্তৰসমূহৰ নিয়ন্ত্ৰণত ই সহায় কৰে। আমাৰ তেজত থকা বেয়া কোষবিলাকো ই আঁতৰাই নিয়াত এই বাইলসমূহে সহায় কৰে আৰু এই বাইলসমূহৰ প্ৰধান কাৰ্যটো হৈছে আমাৰ শৰীৰৰ পাচন প্ৰক্ৰিয়াটোত ই অংশগ্ৰহণ কৰে। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে এণ্ডোক্ৰাইন গ্লেণ্ডছ বুলি কোনবিলাকক কোৱা হয় সেইটো সোধা হৈছে। ইয়াৰ উল্লেখিত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি do not have ducts. Endocrine glands are ductless glands of the endocrine system. অৰ্থাৎ এণ্ডোক্ৰাইন চিষ্টেমত থকা নলীবিহীন গ্ৰন্থিসমূহকে এই এণ্ডোক্ৰাইন গ্লেণ্ড বুলি কোৱা হয়। এই এণ্ডোক্ৰাইন গ্লেণ্ডসমূহৰ পৰা নিক্ষৰণ হোৱা হৰম'নসমূহ কোনো নলী নোহোৱাকৈয়ে পোনপটীয়াকৈয়ে তেজত সোমাই যাব পাৰে। সেয়েহে ইয়াক ডাকলেছ গ্লেণ্ড বুলি কোৱা হয়। আৰু এই এণ্ডোক্ৰাইন চিষ্টেমত পোৱা মুখ্য গ্ৰন্থিসমূহ হৈছে পিটুইটাৰী গ্লেণ্ড, পেনক্ৰিয়েজ, অভেৰিজ, এড্ৰিনেল গ্লেণ্ডছ। ভিটামিন B1 ডেফিচিয়েঞ্চি লিডছ টু, আমাৰ শৰীৰত যদি ভিটামিন B1ৰ অভাৱ হয় তেতিয়া কোনটো ৰোগ হোৱা আমি দেখিবলৈ পাওঁ সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেৰিবেৰি।
এই ভিটামিন B1ৰ অভাৱৰ ফলত হোৱা এই বেৰি-বেৰি ৰোগটো হ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যা হোৱা আমি দেখিবলৈ পাওঁ। যেনে আমাৰ স্নায়ুকোষসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পেলায়। ওজন কম হোৱা, হাত-ভৰিসমূহ ফুলি যোৱা এনে কিছুমান সমস্যা এই বেৰি-বেৰি ৰোগটো হ'লে আমি দেখিবলৈ পাওঁ। Which of the following is not true about diethyl ether? তলত দিয়া কোনটো অশুদ্ধ সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইট ইজ ইনফ্লেমেবল। ডাইইথাইল ইথাৰ, যাক সাধাৰণতে ইথাৰ বুলিও কোৱা হয়, ই এটা অৰ্গেনিক কম্পাউণ্ড, অৰ্থাৎ ই এটা জৈৱিক যৌগ। ইয়াৰ ফৰ্মুলাটো হৈছে C2H5O আৰু ইয়াক ET2O বুলিও কেতিয়াবা লিখা হয়। ইয়াৰ কিছুমান প্ৰপাৰ্টিজ হৈছে ই কালাৰলেছ, হাইলি ভলেটাইল, চুইট স্মেলিং আৰু এক্সট্ৰিমলি ফ্লেমেবল লিকুইড, অৰ্থাৎ ই এটা অত্যাধিক জ্বলনশীল তৰল পদাৰ্থ। আৰু আমাৰ ইয়াৰ এই অপশ্যনত দিয়া এই ইট ইজ ইনফ্লেমেবল এইটো অশুদ্ধ হ'ব, কাৰণ আমি ইয়াত পাইছোঁ যে ইট ইজ হাইলি ফ্লেমেবল লিকুইড, গতিকে এইটো অশুদ্ধ হ'ব। আৰু এই ডাইইথাইল ইথাৰটো সাধাৰণতে লেবৰেটৰীসমূহত ব্যৱহাৰ কৰা হয় আৰু ইঞ্জিনসমূহ চলাবলৈ এই ডাইইথাইল ইথাৰটো ব্যৱহাৰ কৰা হয় আৰু কিছুমান নিচাযুক্ত দ্ৰব্যতো এই ডাইইথাইল ইথাৰটো ব্যৱহাৰ কৰা হয়। এই ডাইইথাইল ইথাৰটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব পাৰে আপোনালোকে এই ছবিখনলৈ চালে গম পাব। পিটুইটাৰী গ্লেণ্ড ইজ এ পাৰ্ট অফ, ইয়াত এই পিটুইটাৰী গ্ৰন্থিটো কোনটো ছিষ্টেমত পোৱা যায় সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এণ্ডোক্ৰাইনেল ছিষ্টেম। এই পিটুইটাৰী গ্লেণ্ডটো এণ্ডোক্ৰাইন ছিষ্টেমত পোৱা যায় আৰু এই পিটুইটাৰী গ্লেণ্ডসমূহৰ প্ৰধান কাৰ্যটো হৈছে তেজৰ নলিকালৈ হৰম'নসমূহ নিঃসৰণ হোৱাত এই পিটুইটাৰী গ্ৰন্থিসমূহে সহায় কৰে। আৰু এই পিটুইটাৰী গ্ৰন্থিসমূহৰ পৰা নিঃসৰণ হোৱা হৰম'নসমূহে অন্য কিছুমান গ্ৰন্থিৰ কাৰ্যসমূহৰ ওপৰত প্ৰভাৱ পেলোৱা দেখা যায়, যেনে থাইৰয়ড গ্লেণ্ডৰ কাৰ্যৰ ওপৰতো এই হৰম'নসমূহে প্ৰভাৱ পেলায়। এই পিটুইটাৰী গ্লেণ্ডসমূহ আমাৰ মগজুৰ এই তলৰ অংশত এই পিটুইটাৰী গ্লেণ্ডটো পোৱা যায়। ৰেড ব্লাড চেলছ আৰ প্ৰডিউচড ইন, লোহিত ৰক্ত কণিকাবোৰ আমাৰ শৰীৰৰ ক'ত গঠন হয় সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বন মেৰো। আমাৰ তেজত পোৱা কোষসমূহ যেনে ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ, প্লেটলেটছ এইসমূহৰ উৎপত্তি আমাৰ শৰীৰত বন মেৰোত ইয়াৰ উৎপত্তি হয়। আমাৰ হাড়ৰ ভিতৰত কিছুমান কোমল চৰ্বিযুক্ত অংশ পোৱা যায় যাক বন মেৰো বুলি কোৱা হয়। এই ৰেড ব্লাড চেলছসমূহৰ গঠন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব পাৰে আপোনালোকে এই ছবিখনলৈ চালে গম পাব। ইয়াত আমি দেখিবলৈ পাইছোঁ এই অংশটো ৰেড বন মেৰো বুলি কোৱা হয়। ইয়াত কিছুমান কোষ পোৱা যায় যাক কোৱা হয় ষ্টেম চেলছ, আৰু এই ষ্টেম চেলছবিলাক বিভাজন হৈ ই কিছুমান ইমমেচিউৰ ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ, প্লেটলেটছৰ গঠন কৰে। আৰু এই ইমমেচিউৰ চেলছবিলাক ইয়াৰ পিছৰ পৰ্যায়ত আকৌ বিভাজন হৈ ই কিছুমান মেচিউৰ ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ, প্লেটলেটছলৈ ৰূপান্তৰিত হয়। হোৱাট ইজ দ্য কেমিকেল নেম অফ লাফিং গেছ? লাফিং গেছৰ ৰাসায়নিক নামটো কি সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নাইট্ৰাছ অক্সাইড। এই নাইট্ৰাছ অক্সাইডটোক সাধাৰণতে লাফিং গেছ বুলি কোৱা হয়। ই এটা ৰাসায়নিক যৌগ আৰু ই নাইট্ৰজেনৰ এটা অক্সাইড হয়। ইয়াৰ ফৰ্মুলাটো হৈছে N2O আৰু এই নাইট্ৰাছ অক্সাইডৰ ৰুম টেম্পাৰেচাৰত ইয়াৰ প্ৰপাৰ্টিসমূহ হৈছে ই কালাৰলেছ, নন ফ্লেমেবল গেছ আৰু স্লাইটলি মেটেলিক চেণ্ট আৰু টেষ্ট পোৱা যায়। আৰু সেই ৰুম টেম্পাৰেচাৰতকৈ অলপ ওপৰত যদি টেম্পাৰেচাৰটো হয় তেতিয়া এই নাইট্ৰাছ অক্সাইডটোৱে এটা অক্সাইডাৰ হিচাপে কাম কৰে। এইটো হৈছে নাইট্ৰাছ অক্সাইডৰ ষ্ট্ৰাকচাৰ। ইয়াত নাইট্ৰজেন আৰু অক্সিজেনৰ মাজত বণ্ডিং ফৰ্মেশ্যন হৈ ইয়াৰ ষ্ট্ৰাকচাৰটো ফৰ্ম হয়। ইয়াত দুটা নাইট্ৰজেন আৰু এটা অক্সিজেন লগ লাগি এই গোটেই ষ্ট্ৰাকচাৰটো ফৰ্ম হয়। ইনফ্লুৱেঞ্জা ইজ এ ডিজিজ কজড বাই, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভাইৰাছ। এই ইনফ্লুৱেঞ্জা ৰোগটোক সাধাৰণতে দ্য ফ্লু বুলিও কোৱা হয়। ই ভাইৰাছৰ দ্বাৰা হোৱা এটা সংক্ৰমিত ৰোগ। এই ৰোগটো হোৱা ভাইৰাছটোৰ নাম হৈছে ইনফ্লুৱেঞ্জা ভাইৰাছ। এই ইনফ্লুৱেঞ্জা ৰোগটো হ'লে কিছুমান লক্ষণ আমি দেখিবলৈ পাওঁ, যেনে জ্বৰ, কাহ হোৱা, মূৰৰ বিষ হোৱা,
ডায়েৰিয়া, বমি হোৱা এনে কিছুমান লক্ষণ এই ইনফ্লুৱেঞ্জা ৰোগটো হ'লে আমি দেখিবলৈ পাওঁ। নেক্সট কুৱেশ্যনটো হৈছে চেলাইভা কনভাৰ্টছ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ষ্টাৰ্চ ইনটু মেল্ট'জ চুগাৰ। এই চেলাইভা হৈছে আমাৰ মুখৰ অংশত পোৱা এবিধ তৰল পদাৰ্থ আৰু এই চেলাইভাত কিছুমান এনজাইম পোৱা যায় যাক কোৱা হয় এমাইলেজ আৰু এই চেলাইভাত পোৱা এই এনজাইমবিলাকেই আমি যিবিলাক খাদ্য খাওঁ তাত কিছুমান ষ্টাৰ্চ পোৱা যায় যিবিলাক কাৰ্বহাইড্ৰেট বা ফেটছ বুলি কোৱা হয় আৰু এই ষ্টাৰ্চবিলাক মেল্ট'জ চুগাৰলৈ ৰূপান্তৰিত হয় আৰু যিয়ে আমাৰ খাদ্যসমূহৰ হজম হোৱা প্ৰক্ৰিয়াটোত সহায় কৰে। এই চেলাইভাসমূহ আমাৰ মুখৰ এই তলৰ অংশত এবিধ চেলাইভা গ্লেণ্ড থাকে আৰু সেই চেলাইভা গ্লেণ্ডৰ পৰাই এই চেলাইভা নামৰ তৰল পদাৰ্থবিধ নিঃসৰণ হয়। আমাৰ খাদ্যত থকা ষ্টাৰ্চসমূহ মেল্ট'জ চুগাৰলৈ কনভাৰ্ট হোৱাত সহায় কৰে। আজি আলোচনা কৰা বিষয়বস্তু ইমানেই আছিলে। ধন্যবাদ।